ডাঙৰীয়াই যি এ আৰু বি ফৰ্ম বুলি কয় তাক আমাৰ প্ৰাৰ্থীসকলক আজিৰ ভিতৰতে প্ৰদান কৰিব আৰু আমাৰ মেক্সিমাম কেণ্ডিডেটে 20 আৰু 23 তাৰিখে মনোনয়ন পত্ৰ প্ৰদান কৰিব। অহাকালি দিনৰ 12:30 বজাত মই মোৰ মনোনয়ন পত্ৰ 37 নম্বৰ জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা প্ৰদান কৰি আৰু আমাৰ বহু কেইজন প্ৰাৰ্থীয়ে অহাকালিয়ে তেওঁলোকে নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব। মই ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দল বিশেষকৈ অসম গণ পৰিষদ আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টক বহুত শুভকামনা জনাইছোঁ। আমি তিনিওটা দলে একেলগে নিৰ্বাচন খেলি আমি ঐতিহাসিক বিজয় লাভ কৰিবলৈ সক্ষম হ'ম। তাৰ বাবে মই আগতীয়াকৈ সকলোকে শুভেচ্ছা জনাইছোঁ। নিৰ্বাচনৰ পৰা অলপ ফালৰি কাটি মই জুবিন গাৰ্গৰ বিষয়লৈ আহিব খুজিছোঁ। আজি ৰাতিপুৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মানীয় মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি আশুতোষ কুমাৰ ডাঙৰীয়াই মোক এখন পত্ৰ লিখি আমাৰ এই গোটেই যিটো সকলোৰে এটা ইচ্ছা আছিলে যে ফাষ্ট ট্ৰেক কোৰ্টত জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ হওক, তেখেতে আমাৰ বাক্সা জিলাৰ ডিষ্ট্ৰিক্ট আৰু ছেছন জাজ শ্ৰীমতী শৰ্মিলা ভূঞাক এখন এক্সক্লুচিভ ফাষ্ট ট্ৰেক কোৰ্ট, যাৰ কেৱল মাত্ৰ কাম জুবিন গাৰ্গৰ হত্যাৰ শুনানি লোৱাই হ'ব, আন কোনো কাম এই আদালতখনে নকৰে, তাক আজি ৰাতিপুৱা তেখেতে মোক জনাইছে। চিঠিখন 16 মাৰ্চৰ দিনত কিন্তু মই আজি ৰাতিপুৱা পাইছোঁ আৰু তেখেতে আমাক জনাইছে যে চৰকাৰে যাতে বিচাৰ ন্যায়াধীশগৰাকীক যিখিনি সুবিধা লাগে সেইখিনি তেওঁলোকে প্ৰদান কৰে। আনহাতে যেতিয়ালৈকে এই ফাষ্ট ট্ৰেক কোৰ্টখন প্ৰকাশিত তালিকাত আমাৰ যুৱ প্ৰজন্মক আমি বিশেষভাৱে অগ্ৰাধিকাৰ দিছোঁ। পশ্চিম গোৱালপাৰা সমষ্টিত আমাৰ যুৱ নেতা পবিত্ৰ ৰাভা, বকুত হিমাংশু শেখৰ বৈশ্য, পলাশবাৰী, আমাৰ ৰঙানদীত ঋষিৰাজ হাজৰিকা, হাইলাকান্দিত ডক্টৰ মিলন দাস, হাফলঙত শ্ৰীমতী ৰূপালী লাংথাচা আৰু আমাৰ বিহালীত মনীন্দ্ৰ দাস, আমি আৰু তিতাবৰত ধীৰাজ গোৱালা, বকুত ৰাজু মেছ, বহু কেইজন এইবাৰ প্ৰথমবাৰৰ বাবে এটা তামোলপুৰত ভিক্টৰ দাস গোৰেশ্বৰত বহু কেইজন যুৱ নেতা এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিছে। মই আপোনালোকক বহুদিনৰ পৰা কৈ আছিলোঁ যে যুৱ প্ৰজন্মক আমি অগ্ৰাধিকাৰ দিম আৰু তেওঁলোকে আজি আমাৰ টিকেট ডিষ্ট্ৰিবিউশ্যনত অগ্ৰাধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে। এইবাৰ বহু কেইজন জ্যেষ্ঠ নেতাই টিকেট পাইছে। ভাৰতীয় জনতা পাৰ্টীৰ জন্ম লগ্নৰ পৰা জড়িত মৃদুল দত্ত, প্ৰফেচাৰ মৃদুল দত্ত, তেখেতে দেৰগাঁৱত টিকট পাইছে। আমাৰ জন্ম লগ্নৰ পৰা জড়িত বিজয় গুপ্তা, তেখেত আমাৰ চেণ্ট্ৰেল গুৱাহাটীত টিকেট পাইছে। আমাৰ ৰাজ্যিক সাধাৰণ সম্পাদক তিনিওজনে, দীপ্লুৰঞ্জন শৰ্মা, পল্লৱ লোচন দাস, পুলক গোহাঁই, তিনিওজনে এইবাৰ মনোনয়ন পাইছে। আমাৰ মহিলা মৰ্চাৰ সভাপতি নীলিমা দেৱীয়ে মনোনয়ন পাইছে। অৰ্থাৎ বাজপেয়ী ভৱনত দিনে নিশাই পৰিশ্ৰম কৰা সভাপতি ডাঙৰীয়াৰ নেতৃত্বত কেইবাগৰাকীও ব্যক্তিয়ে এইবাৰ দলীয় মনোনয়ন পাবলৈ সক্ষম হৈছে। সেই হিচাপৰ পৰা বিজেপিৰ ৰেংক এণ্ড ফাইলত প্ৰথমবাৰ ইমান পুৰণা মানুহে টিকেট পাইছে। ইউজুৱেলি আমি কাৰো খুব প্ৰয়োজন নহ'লে
আমাৰ পৰিয়ালৰ ইজনক সিজনক আমি টিকট নিদিওঁ 88টা সিটত গোটেইকেইজন ব্যক্তিকে আমি টিকট দিছোঁ যি নন্দিতা গাৰ্লুচা and Ajanta Nayak. I think this time we will be able to go to the 6, but in any way 2029 women will get statutory representation of 33%.